নমস্কাৰ, মই ৰীতা। আজি পুনৰবাৰ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। ভিডিঅ'ৰ মাজত আপোনালোকক মই জনাম মই ইউনিভাৰ্চেল মেছেজসমূহ কেনেকৈ ৰিচিভ কৰিবলৈ সক্ষম হওঁ, মানে মই কৰা প্ৰশ্নসমূহৰ উত্তৰ বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা কেনেকৈ পাবলৈ সক্ষম হওঁ সেই কথা শ্বেয়াৰ কৰিম। আৰু আপোনালোকে জানে মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ এক্সেছৰ ছেশ্যন ক্লাছসমূহ দি আছোঁ, লগতে টেৰো কাৰ্ড ৰিডাৰ মানুহৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধাননো কি তাক জনাবলৈ সক্ষম হৈছোঁ, লগতে 7 চক্ৰ হিলাৰ আৰু এঞ্জেল ক্লাছসমূহো প্ৰভাইড কৰি আছোঁ। আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিব, যিহেতু মই যেনেকৈ ইউনিভাৰ্চেল মেছেজ বা মোৰ প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে একান্ত আগ্ৰহ কৰিলে আপোনালোকেও পাৰিব, আৰু চেষ্টাৰ অসাধ্য একো নাই। ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে এইখিনিতে ক'ব বিচাৰোঁ, আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু সকলো ভিউৱাৰ্ছলৈ এটাই অনুৰোধ, আপোনালোকে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকলৈ এনেধৰণে সুন্দৰ ভিডিঅ'সমূহ মই আগবঢ়াই থাকিম, প্ৰচেষ্টা ৰাখিম যাতে আপোনালোকৰ জীৱনটো অকণমান হ'লেও সলনি হওক। বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। আমি যেতিয়া কিছুমান পৰিস্থিতিৰ সন্মুখীন হওঁ, আমাৰ কিছুমান দুধুৰ মুধুৰ সৃষ্টি হয়, কিছুমান প্ৰশ্ন হেন্দুলনি মাৰে আমাৰ মনত, তাৰ উত্তৰ বিচাৰি হাহাকাৰ কৰি ফুৰোঁ। তেতিয়া কিছুমান ডিপ্ৰেশ্যন হৈ যায়, নে কি কৰিম কি নকৰিম, লাইফত এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ যায় ন। আমাৰ লগত আপোনালোকে জানেনে, ইউনিভাৰ্চে 24 আৱাৰ্ছ কমিউনিকেশ্যন কৰি থাকে, কিন্তু আমি তাক ধৰিব নোৱাৰোঁ, বুজি নাপাওঁ। ঠিক আছে, কি কাৰণে নাপাওঁ ইয়াৰ মই চাইণ্টিফিক ৰিজন আৰু আধ্যাত্মিক ৰিজন দুয়োটাই মই আপোনালোকৰ লগত বৰ্ণনা কৰিম। ভিডিঅ'টো লম্বা হ'লেও লং হ'লেও আপোনালোকে চাব। প্ৰথমতে ক'ব বিচাৰিছোঁ চাইণ্টিফিক ৰিজন, আমি কি কাৰণে ইউনিভাৰ্চৰ লগত কমিউনিকেশ্যন কৰিবলৈ অলপ কষ্ট পাওঁ। আমাৰ ব্ৰেইনত ডেইলি 24 ঘণ্টাৰ ভিতৰত আমাৰ 60 পৰা 65,000 60 পৰা 65,000 চিন্তাই আমাৰ মনত ভুমুকি মাৰে। সেই 60 পৰা 65,000 চিন্তাৰ ভিতৰত কোনটো আপোনাৰ ইউনিভাৰ্চেল মেছেজ হয় আপুনি ধৰিব নোৱাৰে, আৰু কোনপিনে গ'লে আপোনাৰ জীৱনৰ সঠিক দিশটো আপুনি আগবাঢ়ি যাব পাৰিব সেই কথা গম নাপায়, কোনটো ডিচিশ্যন আপোনাৰ কাৰণে সঠিক হ'ব সেই কথা গম নাপায়। 65,000 চিন্তাৰ ভিতৰত কোনটো আননেচেচাৰী থট, যিটো আপোনাৰ অপ্ৰয়োজনীয় চিন্তা, আৰু কোনটো আপোনাৰ কামত অহাৰ ৰাস্তা বা চিন্তা আপুনি ধৰিব নোৱাৰে। প্ৰথম কথা সেইটোৰ কাৰণে কমিউনিকেশ্যনটো ইউনিভাৰ্চৰ লগত সুদৃঢ় নহয়। মই যিহেতু 2021 চনৰ পৰা মেডিটেশ্যনৰ লগত জড়িত, মোৰ এতিয়া 65,000 চিন্তাৰ পৰা মই বিৰত থাকিব পাৰিছোঁ, আৰু বহুতখিনি মোৰ সেই আননেচেচাৰী থট প্ৰচেছিংখিনি কমি গ'ল, আৰু যিখিনি মোৰ চিন্তা আহে খুব ৰেয়াৰ আহে আৰু খুব লাগতিয়াল চিন্তা আহে, আৰু মই কৰা প্ৰশ্নবিলাকৰ উত্তৰবিলাক খুব কম চিন্তাৰ ভিতৰত মই বাছি ল'বলৈ সক্ষম হওঁ। আৰু তাৰ লগতে এক্সেছ বাৰ্ছৰ লগতো জড়িত। বাৰ্ছৰ থেৰাপি সমূহেও নিগেটিভিটিবিলাক দূৰ কৰি দিয়ে, মাইণ্ডটো আমাৰ স্থবিৰতা লৈ আহে। তেতিয়া মাইণ্ডটো যেতিয়া স্থবিৰতা আহে তেতিয়া ইউনিভাৰ্চৰ লগত কানেকশ্যন সম্পৰ্ক সুদৃঢ় হ'ব পাৰে। তেনেকৈ আপোনালোকে যদি মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰে, তেনেহ'লে আপোনালোকৰ চিন্তাৰ থট প্ৰচেছিংবিলাক বহুত কমি আহিব। 65,000 থটৰ পৰা যিমানেই কমাই আপোনালোকে চিন্তা কৰিব পাৰিব, সিমানে ৰেয়াৰ আৰু আপোনাৰ কামত লগা থটবিলাক আপুনি চিন্তাবিলাক ৰিচিভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। আৰু তাৰ লগতে যেতিয়া আমি মেডিটেশ্যন কৰোঁ, আমাৰ শৰীৰটোৰ লগত আমাৰ যিটো আত্মাৰ সম্পৰ্কটো সুদৃঢ় হয়, আৰু এই আত্মাৰ সম্পৰ্কটো পৰমাত্মাৰ লগত আমাৰ সুদৃঢ় কৰি দিয়ে। প্ৰথমতে শৰীৰে আত্মাৰ লগত সম্পৰ্ক স্থাপন কৰিব মেডিটেশ্যনৰ যোগেদি, আৰু এই আত্মাই আমাৰ পৰমাত্মা, আমি বিশ্বাস কৰোঁ ঈশ্বৰ, ভগৱান, ইউনিভাৰ্চ, পৰমাত্মা যি বুলি বিশ্বাস নকৰোঁ, তেওঁৰ লগত সম্পৰ্কটো সুদৃঢ় কৰি দিয়ে। যদি আমাৰ চুপ্ৰিম পাৱাৰটোৰ লগত, ইউনিভাৰ্চেল পাৱাৰটোৰ লগত সম্পৰ্কটো সুদৃঢ় হয়, তেনেহ'লে এটা সুন্দৰ জীৱন অতিবাহিত কৰিবলৈ আপুনিও সক্ষম হ'ব।
সেইকাৰণে বৰ্তমান যুগত মেডিটেশ্যন মানুহৰ এটা লাইফৰ অবিচ্ছেদ্য অংগ, বহুত প্ৰয়োজনীয় মানে ভাগ হোৱা উচিত। মানে আমি একচেপ্ট কৰিব লাগিব আমাৰ লাইফত মেডিটেশ্যনটো। তেতিয়া এটা সুন্দৰ সমৃদ্ধিপূৰ্ণ চব পিনৰ পৰা এটা পিচফুল জীৱন আমি জীয়াবলৈ সক্ষম হ'ম। আৰু তেতিয়া আমি নিজৰ ভিতৰৰ ইনাৰ ভইচটো, আভ্যন্তৰীণ আৱাজবিলাক আমি শুনিবলৈ সক্ষম হ'ম। আমি সকলোৱে পাৱাৰফুল। আমাৰ বাহিৰৰ পৰা যিবিলাক নিগেটিভিটি ব্লকেজ আমি কেৰি কৰি পেলাই এইবিলাক পাৱাৰ আমি নাশ কৰি পেলাওঁ। এইকেইটা হ'ল আমাৰ চাইণ্টিফিক আৰু আধ্যাত্মিক ৰিজন। আপোনালোকে যদি নিজৰ প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ বিচাৰে তেনেহ'লে এনে দিশত আপোনালোকে অগ্ৰসৰ হ'ব লাগিব। আৰু মই যদি আজি আপোনালোকক কৈ দিওঁ, আজিৰ পৰা আপোনালোকে মেডিটেশ্যনত বহক, সেই 65,000 চিন্তা অতি সোনকালে আমি আমাৰ মন মগজৰ পৰা দূৰ কৰাটো ইমান সহজ কাম নহয়, কিন্তু চেষ্টাৰ অসাধ্য একো নাই। প্ৰথমৰ পৰা আপোনালোকে বেছিক কিছুমান নিয়ম পালন কৰি আগুৱাই যাব লাগিব। আৰু এইডোখৰতে মই ক'ব বিচাৰোঁ, আমাৰ মেডিটেশ্যন গুৰু মানে পিৰামিড মেডিটেশ্যন গুৰু প্ৰজাপতি পত্ৰিজী, তেখেতে মানে এই মানুহৰ আননেচেচাৰী থটবিলাক বন্ধ কৰিবৰ কাৰণে এটা মেডিটেশ্যন কৰাৰ সময়ত এটা পিন্ধিবৰ কাৰণে কেপ মানে টুপিৰ নিৰ্মাণ কৰিছিল। পিৰামিড কেপ বুলি কয়। সেইটো অনলাইনতো এভেইলেবল। আপোনালোকে আনি লৈ পেলাই সেই কেপটো যদি পিন্ধি পেলাই মেডিটেশ্যন কৰিবলৈ আপোনালোকে আৰম্ভ কৰে, মানে কি সেই কেপটো আপোনালোকক ইমান নিগেটিভিটিৰ পৰা প্ৰটেকশ্যন দিব। লাহে লাহে থটবিলাক এনেকৈ আননেচেচাৰী থটবিলাক অহা বন্ধ হ'ব আৰু আপোনালোকে মেডিটেশ্যনত যাবলৈ সক্ষম হ'ব। বিচাৰিলে আপোনালোকে গুৰু ধৰিও মেডিটেশ্যন শিকিব পাৰে। আৰু এই মেডিটেশ্যনে সাংঘাতিক আমাৰ জীৱনত পৰিৱৰ্তন লৈ আহিব পাৰে। যিহেতু মই 21 চনৰ পৰা মেডিটেশ্যনৰ লগত জড়িত, মই ক'ব বিচাৰোঁ মোৰ যিখিনি মানে কি 65,000 থটক মই মানে বাধা দিব পাৰিছোঁ। যিকেইটা চিন্তা আহে খুব ৰেয়াৰ আৰু খুব মোৰ কাৰণে প্ৰয়োজনীয়, সমাজৰ কাৰণে প্ৰয়োজনীয় কিছুমান চিন্তা আহে, মোৰ লগত যেতিয়া কানেক্ট হৈ যায় সকলো লোক, যিসকল লোকে বিচাৰে আৰু তেওঁলোকক যিটো মই গাইডেঞ্চ দিওঁ, মই 100% মই ক'ব পাৰোঁ সেই ৰাস্তাত যদি অগ্ৰসৰ হয় তেওঁলোকে তাৰ পৰা সুফল পাবই পাব। আৰু মই যিহেতু ইমানখিনি এচিভ কৰিবলৈ সক্ষম হৈছোঁ, আপোনালোকেও পাৰিব, চেষ্টাৰ অসাধ্য একো নাই। সেইকাৰণে আমি নোৱাৰোঁ কমিউনিকেশ্যন ইউনিভাৰ্চৰ লগত কৰিবলৈ। এই 65,000 চিন্তাধাৰাই আমাক ইউনিভাৰ্চ আৰু আমাৰ মাজৰ যিটো সম্পৰ্ক সুদৃঢ় হোৱাত বাধাৰ সৃষ্টি কৰে। যদি আপোনালোকে বিচাৰে যে ইউনিভাৰ্চৰ লগত সম্পৰ্ক সুদৃঢ় কৰাটো আৰু পাৰ্চনেল আপোনালোকে কিবা গাইডেঞ্চ মোৰ পৰা যদি আপোনালোকে ল'ব বিচাৰে, নম্বৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। সকলোকে এনেকেই যিকণ সাম্য জ্ঞান আছে অকণমান হ'লেও এডভাইচ কৰি পেলাই অকণমান হ'লেও উপকৃত কৰাব পাৰিছোঁ, তাৰ বাবে নিজকে ধন্য মানিছোঁ। ইউনিভাৰ্চলৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ইউনিভাৰ্চ। আৰু আপোনালোকে মোক ইমান পৰ শুনি থকাৰ বাবে আপোনালোকলৈও বহুত বহুত এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল মাই ভিউৱাৰ্ছ। থেংক ইউ অল। গড ব্লেছ ইউ। লাভ ইউ অল। বাই বাই।